আমাৰ বাগডোকৰাৰ গংগাধৰ নৈৰ যি গৰাখহনীয়া হৈছে এই গৰাখহনীয়া ঠাইখিনিত অসম চৰকাৰে 2.5 কোটি টকা অনুদান দিছে। এই অনুদানৰ কামখিনি ইতিমধ্যে কণ্ট্ৰাক্টৰে আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ কেইদিনমানৰ পিছতে এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে মিস্ত্ৰীবিলাকে। তাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আমাৰ এটৰ অঞ্চলৰ ৰাইজে মিলি এটা গংগা মায়াক পূজা কৰাৰ কাৰণে ব্যৱস্থা কৰিছে, লগতে বিভিন্ন ধৰ্মীয় প্ৰাৰ্থনা কৰি আছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে এই কামখিনি। এই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ যুগত আজি আমি এই অন্ধবিশ্বাস কৰিবলগীয়া হৈছে, কাৰণ আমি এটা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছোঁ। বিস্তৃত অঞ্চল যি ক্ষতি হৈছে তাৰ ৰক্ষাৰ কাৰণে ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা চবেই জনাইছোঁ যাতে আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁ। আমাৰ বাগডোকৰাৰ গংগাধৰ নৈৰ যি গৰাখহনীয়া হৈছে এই গৰাখহনীয়া ঠাইখিনিত অসম চৰকাৰে 2.5 কোটি টকা অনুদান দিছে। এই অনুদানৰ কামখিনি ইতিমধ্যে কণ্ট্ৰাক্টৰে আৰম্ভ কৰিছে। আৰম্ভ কৰাৰ কেইদিনমানৰ পিছতে এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে মিস্ত্ৰীবিলাকে। তাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ। আমাৰ এটৰ অঞ্চলৰ ৰাইজে মিলি এটা গংগা মায়াক পূজা কৰাৰ কাৰণে ব্যৱস্থা কৰিছে, লগতে বিভিন্ন ধৰ্মীয় প্ৰাৰ্থনা কৰি আছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে এই কামখিনি। এই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ যুগত আজি আমি এই অন্ধবিশ্বাস কৰিবলগীয়া হৈছে, কাৰণ আমি এটা বৃহৎ ক্ষতিৰ সন্মুখীন হৈছোঁ। বিস্তৃত অঞ্চল যি ক্ষতি হৈছে তাৰ ৰক্ষাৰ কাৰণে ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা চবেই জনাইছোঁ যাতে আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।